ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন সমাপ্ত হৈ গ'ল আৰু বঙাইগাঁও জিলাৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে বিজেপি এজিপিয়ে এইবাৰ মিত্ৰ দল হিচাপে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে আৰু প্ৰায় আঞ্চলিক পঞ্চায়তৰ যদি আমি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰায় ৩৬খন আসন আপোনাৰ বিজেপি এজিপি এলায়েন্সে দখল কৰিছে আঞ্চলিক পঞ্চায়তত আৰু আপোনাৰ জিলা পৰিষদত প্ৰায় ৮খন আসন মিত্ৰজোঁটে লাভ কৰিছে। মোৰ সৈতে বঙাইগাঁৱৰ বিজেপি নেতা ইতিহাস বৰদলৈ উপস্থিত আছে। তেখেতৰ পৰা আমি সামগ্ৰিকভাৱে কিছু কথা পাতিবলৈ আমি যত্ন কৰিছোঁ। আপোনাক স্বাগতম জনাইছোঁ। আৰু এইবাৰ যিহেতু নিৰ্বাচন হৈ গ'ল, ছেমি ফাইনেল বুলি কোৱা হৈছিল যে পঞ্চায়ত নিৰ্বাচন ছেমি ফাইনেল ২৬ত আপোনাৰ ফাইনেল আহি আছে আৰু অভূতপূৰ্ব আপোনালোকে সফলতা লাভ কৰিছে। আমি দেখিছোঁ যে যিসমূহ সমষ্টিত কংগ্ৰেছৰ আধিপত্য আছিল তাত আপোনাৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ এক প্ৰকাৰ ধূলিসাৎ হৈছে। মাত্ৰ আপোনাৰ যোগীঘোপাত এখন জিলা পৰিষদ দখল কৰিবলৈ সক্ষম হৈছে। বাকী আপোনাৰ ৮খন জিলা পৰিষদ আপোনালোকে দখল কৰিছে। আৰু আমি দেখিছিলোঁ যে নিৰ্বাচনৰ সময়ত বিজেপিৰ তৰফৰ পৰা আপোনাকো কেইবাটাও দায়িত্ব দিয়া হৈছিলে। আপোনালোকে কি ধৰণে পৰিকল্পনা কৰিছিলে? তো মোক দুটা জিলা পৰিষদৰ দায়িত্ব দিছিলে। এটা আমাৰ মানিকপুৰ জিলা পৰিষদৰ আমাৰ বিজেপি কেণ্ডিডেট আছিলে মিত্ৰ দলৰ, তেওঁ জিকিছে শিখৰজ্যোতি সিংহ, আৰু বিদ্যাপুৰ জিলা পৰিষদৰ মোক দায়িত্ব দিছিলে। আৰু যিহেতু আমাৰ এজিপি বিজেপি এলায়েন্স হ'ল, গতিকে বিদ্যাপুৰ জিলা পৰিষদটো এজিপিক দিয়া হৈছে। গতিকে আমি মিত্ৰ দলৰ প্ৰাৰ্থী য'ত আমাৰ এলায়েন্স আছে কাউন্সিলৰ আৰু জিলা পৰিষদৰ, আমি সকলোৱে একেলগে লগ লাগি জিকাবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু বঙাইগাঁও সমষ্টি আৰু অভয়পুৰ সমষ্টিত আমি ভগাই লৈছিলোঁ আৰু আমি 100% জিকিছোঁ। কিন্তু সৃজনকাম সমষ্টি যিহেতু আমাৰ আমি কেণ্ডিডেট এজন দিয়া হৈছিলে, তেওঁ হাৰিছে বিজেপি ফালৰ পৰা, আৰু এজিপি বা জিলা পৰিষদত কেণ্ডিডেট দিয়া নাই। তো আমি যিটো ছেমি ফাইনেল কৈছে, তো আমি যিহেতু মাননীয় চিফ মিনিষ্টাৰ অলৰেডি কৈছে, মাননীয় আমাৰ শ্ৰদ্ধা হিমন্ত বিশ্ব শৰ্মাদেৱে, যে ২৬তো আমাৰ এই এলায়েন্স থাকিব। আৰু এই এলায়েন্স থাকিলে আমি ইয়াৰ পৰা দেখা গৈছে যে আমাৰ যিটো বিৰোধী দল কংগ্ৰেছ, বিশেষকৈ আমাৰ বঙাইগাঁও জিলাত এতিয়া কংগ্ৰেছৰ ভূমিকা একেবাৰে নাই। গতিকে ২৬তো আমাৰ এলায়েন্স যেতিয়া মিত্ৰ দলে খেলিব তেতিয়া কংগ্ৰেছ একেবাৰে হাৰিব। আৰু কংগ্ৰেছৰ মুঠতে ইয়াতে এতিয়া যিটো সংগঠনৰ অৱস্থা খুবেই বেয়া। কাৰণ মই গোটেই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ আৰু অভয়পুৰী গোটেই সমষ্টিতে মই ঘূৰিছোঁ পঞ্চায়তত, আৰু দেখা গৈছে যে কংগ্ৰেছৰ এতিয়া সাংগঠনিক ভেটি একেবাৰে দুৰ্বল আৰু তেওঁলোকে ২৬ত বহুত বেয়াকৈ হাৰিব। আমি দেখিছোঁ যে ডিলিমিটেশ্যনৰ পিছত, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আপোনাৰ অভয়াপুৰী সমষ্টিত আপোনাৰ কংগ্ৰেছৰ এতিয়া আপোনাৰ কংগ্ৰেছৰ বিধায়ক আছে, আৰু এইবাৰ যিটো পঞ্চায়ত নিৰ্বাচন হৈ গ'ল তাত কংগ্ৰেছ ধূলিসাৎ হৈছে। এক প্ৰকাৰ এটা কথা নিশ্চিত হৈছে যে আগন্তুক যি বিধানসভা নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত আপোনাৰ তিনিটা সমষ্টিৰ বিজেপিয়ে আপোনাৰ যিহেতু মিত্ৰ দলত আছে অগপ আৰু বিজেপিয়ে এতিয়া কিমানটা সমষ্টিত বঙাইগাঁও জিলাখনত অৱতীৰ্ণ হ'ব ২৬ৰ ইলেকশ্যনত? আমাৰ তিনিটা ডিলিমিটেশ্যনৰ পিছত তিনিটা সমষ্টি হ'ল। সৃজনকামটো আমি চেষ্টা কৰিব পাৰোঁ, কিন্তু টাফ হ'ব। কিন্তু আমাৰ যি বঙাইগাঁও সমষ্টি আৰু যিটো উত্তৰ অভয়াপুৰী হিচাপে হ'ল, এই দুইটাতে আমাৰ মিত্ৰ দলে জিকিব। প্ৰথম কথা 100% জিকিব আফটাৰ ডিলিমিটেশ্যন। আৰু যেতিয়া আমাৰ এই অৱস্থাটো বহুত ভাল, আৰু কংগ্ৰেছ আৰু তাত কোনোপধ্যে জিকিব নোৱাৰে। এতিয়া কথাটো হ'ল যে বিজেপিয়ে ক'ৰ পৰা খেলিব, ক'ৰ পৰা খেলিব, এইটো ইলেকশ্যনৰ দূৰ আছে, মিত্ৰ দলে আলোচনা কৰিব। কিন্তু আমাৰ যি আলোচনা হৈছে, আমাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকল আছে, তৃণমূলৰ লিডাৰবিলাকে এটা কথা গম পাইছোঁ যে হয় অভয়াপুৰী নহ'লে বঙাইগাঁও এজন এজিপিক দিব আৰু এজন বিজেপিক দিব, আৰু তেনেধৰণে মিলাই ল'ব, আমি দুইটাতে জিকিম। আমি দেখিছিলোঁ পঞ্চায়ত নিৰ্বাচনত যেতিয়া আপোনাৰ আসনৰ ভাগ বতৰা হৈছিল, বঙাইগাঁও জিলাত আপোনাৰ অগপক 3টা দিছিলে, আৰু অভয়াপুৰী যিটো সমষ্টি আছে তাত আপোনাৰ বিজেপিক তিনিখনকৈ জিলা পৰিষদ দিছিলে। এক প্ৰকাৰ এইটো আমি চিন্তা কৰিব পাৰোঁ নেকি যে অভয়াপুৰীয়ে বিজেপি এইবাৰ ২৬ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপি, আৰু বঙাইগাঁও যিটো সমষ্টি আছে তাত অগপে প্ৰতিদ্বন্দ্বিতা কৰিব? ইলেকশ্যনত চাওক, ইলেকশ্যনৰ আগতে সকলোবিলাক ঠিক হয়, এটলিষ্ট 2 মাহৰ আগলৈকে একো ক'ব নোৱাৰি। কিন্তু আমাৰ যিহেতু মিত্ৰ দল এটা আলোচনাৰ মাজেৰে ছিটবিলাক ভগাই লোৱা হৈছে, গতিকে য'তেই আমি যেনেকৈ ভগাই লৈছোঁ দুই পক্ষই লগ লাগি আমি জিকিছোঁ। আৰু সম্ভাৱনাটো আছে হয়তো অভয়াপুৰী বিজেপিক দিব পাৰে, কিন্তু আমি বঙাইগাঁৱতো বিজেপিক বিচাৰিছোঁ। আৰু সেইটো আমি দলৰ সদস্য হিচাপে, নেতা হিচাপে আমি সেইটো দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষত আমি আবেদন কৰিম। কিন্তু আমাৰ যিহেতু এটা অনুশাসন থকা দলে যি সিদ্ধান্ত ল'ব আমি তাকে একচেপ্ট কৰিম। কিন্তু আমি বিজেপিটো বঙাইগাঁৱত দিয়াটো বিচাৰিছোঁ আৰু অভয়াপুৰীটো এজিপিক দিয়া বিচাৰিছোঁ। কিন্তু তথাপি ফাইনেল যি ডিচিশ্যন হ'ব আমি তাকে আদৰি ল'ম।
আমি দেখিছোঁ যে বিগত আপোনাৰ যিটো উপনিৰ্বাচন হ'ল তাতো আপুনি ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছিল নিৰ্বাচনত। এইবাৰ পঞ্চায়ত নিৰ্বাচনতো আপুনি একদম উঠি পৰি লাগিছে আৰু বঙাইগাঁৱত এটা চৰ্চা হৈছে যে আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'ব, বিজেপিৰ হৈ আপুনি টিকেট এইবাৰ বিচাৰিব। আপুনি কোনটো সমষ্টিত খেলিব আৰু আপুনি টিকট বিচাৰিছে নেকি ঊৰ্ধ্বতন কৰ্তৃপক্ষক? আমাৰ যিটো বিজেপি যিটো আমাৰ বিকাশ হৈছে দলৰ সাংগঠনিকভাৱে ভেটিটো, ইয়াৰ দেখা যায় যে মিউনিচিপেল ইলেকশ্যনত আমাৰ আগতে 3টা ৱাৰ্ড মেম্বাৰ আছিলে, যোৱা মিউনিচিপেল ইলেকশ্যনত আমি 13টা মেম্বাৰ পালোঁ আৰু মিউনিচিপেলটো এতিয়া আমাৰ বিজেপি। আৰু পঞ্চায়তত ইয়াৰ আগৰ পঞ্চায়তত আমাৰ এখনে পঞ্চায়ত আছিলে বঙাইগাঁও সমষ্টিত, আৰু এইবাৰ আমি 5খন মেজৰিটি লাভ কৰিছোঁ, যদিও নিৰ্দলীয় প্ৰাৰ্থী আছিলে, কিন্তু এটা অপ্ৰিয় সত্য যে কিছুমান সদস্যৰ বাহিৰে প্ৰায়বিলাকে কোনোবা এটা ৰাজনৈতিক দলৰ ছাপোৰ্টত উঠিছে। আৰু আমি মোক এটা দায়িত্ব দিছিলে 2টা JPCত। এতিয়া বঙাইগাঁও সমষ্টিত বহুত ৰিজাল্ট ভাল, কাৰণ আমি এইবাৰ 5টা সমষ্টিত আমি মেজৰিটি পাইছোঁ আৰু 2টা সমষ্টিত আমি 5টা মেম্বাৰ পাইছোঁ। আৰু তাতোকৈ ডাঙৰ কথা যে কিছু সমষ্টিত, এতিয়া বঙাইগাঁও সমষ্টি ছাপ'জ বঙাইগাঁও পঞ্চায়তত, গাঁও পঞ্চায়তত আমাৰ আগতে 0 আছিলে, একদম এইটো টাউনতে। তাত আমি এইবাৰ 6টা পাইছোঁ। চিপনচিলাত আগতে নাছিলে, এইবাৰ 6টা পাইছোঁ। ঠিক তেনেকৈ আমাৰ চকাপাৰাত আগতে নাছিলে, আমি 4টা পালোঁ। চাপৰাকাটাৰ এটাও পঞ্চায়ত মেম্বাৰ আমাৰ নাছিলে, এইবাৰ আমি 5টা পালোঁ। পপৰা গাঁৱত নাছিলে, আমি 4টা পালোঁ। আৰু বিদ্যাপুৰটো আমাৰ এটাও নাছিলে, আমি তাতো 6টা পালোঁ। ইভেন চিকিবিকিত আৰু এটা কথা কওঁ যে চিকিবিকিতটো আমি 2টা পাইছোঁ, কিন্তু আমাৰ যিটো কাকাৰা গাঁৱত আমি এইবাৰ 3জন চৌকল মাইনৰিটি বুলি কয়, আগতে তেখেতে বেলেগ পাৰ্টিত আছিলে, আমাৰ তাত জইন কৰিলে 3জনে আমাৰ কিন্তু মাইনৰিটি সম্প্ৰদায়ৰ মানুহ, আমাৰ বিজেপি ছাপোৰ্টত তেওঁলোকে জিকিছে। তো ইয়াৰ পৰা এইটো ক'ব বিচাৰিছে যে পঞ্চায়ত লেভেলতো বঙাইগাঁও সমষ্টিত যদিও AJP ভেটিটো সুদৃঢ় আমাৰ মিত্ৰ দল, কিন্তু আমাৰ সমানে ভাৰতীয় জনতা পাৰ্টিও যথেষ্ট সাংগঠনিকভাৱে শক্তিশালী। গতিকে আমি যদি পাৰ্টীয়ে পাৰ্মিশ্যন দিয়ে, ডেফিনেটলি বঙাইগাঁও জিলাত বিজেপি জিকিব আৰু মিত্ৰ দল থাকিলেতো কথাই নাই। আৰু মোৰ পাৰ্চনেল কথাটো হ'ল, চাওক, মিছা কথা কৰি লাভ নাই, মই 26ত ইলেকশ্যন বিচাৰিম। বঙাইগাঁৱত যদি বিজেপিক দিয়ে তাতো বিচাৰিম, অভয়াপুৰত যদি বিজেপি দিয়ে তাতো বিচাৰিম। আৰু টিকেট পাওঁ নাপাওঁ এইটো দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই সিদ্ধান্ত ল'ব, কিন্তু মই ইণ্টাৰেষ্টেড আৰু তাৰ কাৰণে কাম কৰি আছোঁ। আৰু ইলেকশ্যনত উঠা মোৰ মন আছে আৰু ডেফিনেটলি মই অনুৰোধ কৰিম দলক। যদি আপোনাক বিজেপি টিকট নিদিয়ে, আন কাৰোবাক দিয়ে? বিজেপি টিকেট নিদিলে বিজেপি য'ত দায়িত্ব দিয়ে তাতে কাম কৰিম, আৰু যি ডিচিশ্যন লয় ভালেই হ'ব, কাম কৰি যাম। কিন্তু বেলেগ ধৰণে ইলেকশ্যনত নুঠোঁ, দলতে থাকিম, দলকে সহায় কৰিম, দলৰ যি কেণ্ডিডেটে তাকে আমি যেনেধৰণে এতিয়ালৈকে কৰি আহিছোঁ সকলো দায়িত্ব পালন কৰিম। ইয়াত এটা যদি আমি প্ৰশ্ন সোধোঁ আপোনাক, যে বঙাইগাঁও সমষ্টিটো আপোনাৰ 40 বছৰ আপোনাৰ আঞ্চলিকতাৰ ভেটি অগপই দখল কৰি আছে, এইবাৰো আপোনাৰ অগপ জয় হৈছে। অগপই ইমান সহজভাৱে বঙাইগাঁও সমষ্টিটো এৰিব যেন আপোনাৰ লাগে নেকি? চাওক, আমাৰ যি ৰাজনৈতিক নেতা, তেওঁ হ'ল আমাৰ যি জনগণ দলৰ যি আমাৰ দলীয় কৰ্মী থাকে, তেওঁলোকৰ কাৰণেই কাম কৰে। গতিকে দলীয় কৰ্মী যেনেধৰণে বিচাৰে, ৰাইজে যেনেধৰণে বিচাৰে, মই ভাবোঁ যে আমাৰ ৰাজনৈতিক নেতাবিলাকো ৰাইজৰ মনৰ আশা আকাংক্ষাৰ মাজেদি তেওঁলোকৰ ডিচিশ্যনবিলাক ল'ব বুলি মই আশা কৰিছোঁ। আৰু তেনেধৰণে যদি হয়, ৰাইজে যদি আকৌ ফণিদা বা AJPকে বিচাৰে, আমাক ক'ব লগা নাই, কিন্তু এইটো ডেফিনেটলি এটা ছাৰ্ভে হ'ব আৰু গম পাব মানুহে কি বিচাৰিছে। কাৰণ জনগণৰ মতেই হ'ল, আমি জনগণৰ মতৰ অবিহনে এটা ৰাজনৈতিক নেতা কেতিয়াও হ'ব নোৱাৰে। গতিকে জনগণৰ আশা মতে চাগে ডিচিশ্যন ল'ব বুলি আশা কৰি আছোঁ, আৰু যি ডিচিশ্যন হ'ব ভালেই হ'ব। আপুনি মানে ভাবিছে নেকি যে বঙাইগাঁৱত মানে বিজেপিৰ ভেটি অগপতকৈ এতিয়া শক্তিশালী হৈ আছে বঙাইগাঁও সমষ্টিটোত, আপুনি এইটো ভাবি আছে নেকি? চাওক, এনেধৰণৰ বস্তুবিলাক আমি যেতিয়া ইলেকশ্যনত উঠোঁ তাৰ দ্বাৰা প্ৰমাণ পাওঁ। আমি দেখা গৈছে যে মিউনিচিপেলত আমি বহুত ভোট পাইছোঁ, 13টা ৱাৰ্ডত আমি জিকিছোঁ, ক'ৰবাত যদিও হাৰিছোঁ 10টা 18টা এনেকুৱা ভোটতো হাৰিছোঁ। গতিকে ভোটৰ যিটো পাৰ্চেণ্টেজ কাষ্টিং, এইটো বিজেপি AJPতকৈ ভাল আছিলে ৱাৰ্ড কমিশ্যনত। আৰু এইবাৰ যদি আমি পঞ্চায়ত ইলেকশ্যনত চাওঁ, য'ত আগতে আমাৰ এটা পঞ্চায়ত আছিলে, য'ত আগতে আমাৰ 21টা নে 22টা আছিলে, এইবাৰ আমি 83টা মেম্বাৰ জিকিছোঁ। তাৰমানে কি বুজায়? পঞ্চায়ততো আমাৰ গাঁৱৰ লেভেলতো বিজেপি আমাৰ যথেষ্ট শক্তিশালী। কিন্তু মই এইটো জুখিব নোৱাৰোঁ যে AJPতকৈ আমি বেছি নে বিজেপি তেওঁলোকৰ বেছি। কিন্তু এটা কথা একেবাৰে সত্য, ইলেকশ্যনৰ এটা ৰিজাল্টত ওলাইছে যে গাঁৱৰ লেভেলত, পঞ্চায়ত লেভেলত তাতো বিজেপি এতিয়া যথেষ্ট শক্তিশালী, আমাৰ সংগঠনটো বহুত ভাল। মানে আপুনি যিটো সমষ্টিতে দিয়ে বিজেপিয়ে আপোনাক যদি টিকট দিয়ে, সেই সমষ্টিত খেলিবলৈ আপুনি সাজু আছে? একদম ৰাজি আছোঁ, যদি টিকেটটো দিয়ে দলৰ পৰা
বঙাইগাঁও হওক এভাইপুৰ হওক মই উঠি যাম ইলেকশ্যনত। মানে টিকট নিদিলে টিকেট নিদিলে নেখেলোঁ। এয়া আছিলে হিতেশ বৰদলৈ বিজেপিৰ জ্যেষ্ঠ নেতা, আৰু আমি দেখিছিলোঁ তেখেতে আপোনাৰ যথেষ্ট পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ হৈ সক্ৰিয়ভাৱে তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে, আৰু তেখেতে এটা স্পষ্ট বাৰ্তা দিছে, আৰু এটা বঙাইগাঁৱত চৰ্চা হৈছিলে যে এইবাৰ বিজেপিৰ বাবে আগন্তুক নিৰ্বাচনত তেখেতে প্ৰাৰ্থীৰ দাবীদাৰ, এই ধৰণৰ আলোচনা হৈছিলে, আৰু তেখেতেও আজি স্পষ্ট কৰিছে যে বিজেপিৰ হৈ পেলাই তেখেতে এইবাৰ প্ৰাৰ্থিত্ব বিচাৰিব, আৰু বিজেপি দলে যিটো সমষ্টিতে তেখেতে খেলিবলৈ দিয়ে, বা যদি বিজেপিয়ে খেলিবলৈ দিয়ে তেতিয়া তেখেত খেলিবলৈ সাজু আছে, আৰু যদি নিদিয়ে তেতিয়াহ'লে তেখেতে দলৰ মতে কাম কৰিব বুলি স্পষ্ট কৰি দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।